Hello everyone, welcome back to my YouTube channel. আকৌ এটা ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'টো স্পেচিয়েলি সেইবোৰ ষ্টুডেণ্টছৰ বাবে যোনবোৰ ষ্টুডেণ্ট ইংলিছৰ বাবে প্ৰিপেয়াৰ কৰি আছে আৰু মনত বহুত ডাউট যে আমি এছামিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা হয়, আমি বেংগলী মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা হয় বা আমি বড়ো মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা হয়, আমি ইংলিছত চেণ্টেন্সবোৰ কনষ্ট্ৰাক্ট কৰিব নোৱাৰো বা আমাৰ কুৱেশ্যনৰ এনচাৰটোতো আমি মনত জানো আমাৰ লেংগুৱেজত, কিন্তু আমি ইংলিছত লিখিব নোৱাৰো। এতিয়া তোমালোকৰ কাৰণে স্পেচিয়েলি মই এই ভিডিঅ'টো লৈ আহিছো কেনেকে তোমালোকে নিজৰ ইংলিছৰ এনচাৰ ৰাইটিং কোৱালিটিটো স্কিলটো ইম্প্ৰুভ কৰিব পাৰা আৰু কি কি কথা তোমালোকে মনত ৰাখিব লাগিব, কি কি কথা ধ্যান দিব লাগিব যাৰ কাৰণে তোমালোকৰ এনচাৰ ৰাইটিংটো ভাল হ'ব। তো এই ভিডিঅ'টো শেষলৈকে চাবা। ইয়াতে মই বহুত এনেকুৱা টিপছ এণ্ড ট্ৰিক্স তোমালোকক কৈ দিম যাৰ পৰা নেকি তোমালোকে ইজিলি যিকোনো কুৱেশ্যনৰ এনচাৰ এটা নিজে লিখিব পাৰিবা, whether you are from Assamese background, Bodo medium background or Bengali medium background, ঠিক আছে? আৰু মনত ৰাখিবা তোমালোকৰ মিডিয়ামটো এটা বেৰিয়াৰ কেতিয়াও নহয় ইংলিছত ভাল মাৰ্কছ পাবৰ কাৰণে, ঠিক আছে? মই নিজে এছামিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা আছিলোঁ আৰু মোৰ ইংলিছত যথেষ্ট ভাল মাৰ্কছ আছিলে, 10ত হওক 12ত হওক বা ইংলিছ মেজৰত যেতিয়ালৈ মই পঢ়িছিলোঁ। গতিকে ইমানো টাফ নহয় ইংলিছত গুড মাৰ্কছ স্ক'ৰ কৰাটো, জাষ্ট আমি এনচাৰ ৰাইটিং টেকনিকটো আমি শিকিব লাগিব। অল ৰাইট, তো বেছি পলম নকৰাকৈ আহা এই ভিডিঅ'টো ষ্টাৰ্ট। তো এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম হাউ টু ৰাইট এনচাৰ্ছ টু স্ক'ৰ ৱেল ইন ইংলিছ ক্লাছ 12, ঠিক আছে? তো ক্লাছ 12ৰ ইংলিছত কেনেকৈ স্ক'ৰ কৰিবৰ কাৰণে আমি ভালকে লিখিম। অ'কে, তো এই ভিডিঅ'টোত মই কি কি বস্তু কভাৰ কৰিম? ইয়াতে মই কভাৰ কৰিম হাউ এক্সামিনাৰ্ছ চেক ইয়ৰ এনচাৰ্ছ, এক্সামিনাৰ্ছ বিলাকে কেনেকৈ তোমালোকৰ এনচাৰ্ছবোৰ চেক কৰে। তাৰপিছত আমি জানিম হাউ টু ষ্ট্ৰাকচাৰ এনচাৰ্ছ প্ৰপাৰলি, তোমালোকে এনচাৰ এটা কেনেকৈ ষ্ট্ৰাকচাৰ কৰিবা, এনচাৰ এটা বনাবা কেনেকৈ, লিখিবা কেনেকৈ। তাৰপিছত আমি শিকিম কমন মিষ্টেক্স এছামিছ, বড়ো এণ্ড বেংগলী ষ্টুডেণ্টছ মেক, আৰু তোমালোকৰ যিবিলাক অসমীয়া বেকগ্ৰাউণ্ডৰ পৰা বড়ো বেকগ্ৰাউণ্ড বা বেংগলী বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টছখিনি কেনেকুৱা ধৰণৰ মিষ্টেক্স কৰা সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। আৰু লাষ্টত আ চিম্পল ফৰ্মুলা দেট ইউ কেন ইউজ ইন এভৰি এক্সামছ, কেনেকৈ তোমালোকে এটা সহজ ফৰ্মুলা ইউজ কৰি যিকোনো কুৱেশ্যনৰ এনচাৰ ইংলিছত লিখিব যাতে পাৰা। গতিকে ভিডিঅ'টো শেষলৈকে চোৱা। এই ভিডিঅ'টোৰ অন্তত তোমালোকে এটলিষ্ট বহুতখিনি জানা হৈ যাবা যে এনচাৰ এটা কেনেকৈ লিখিব লাগে। ফাৰ্ষ্ট পইণ্ট, হাউ এক্সামিনাৰ্ছ চেক ইয়ৰ এনচাৰ্ছ, এক্সামিনাৰ্ছে তোমাৰ এনচাৰটো কেনেকৈ চেক কৰে আমি সেইটো শিকি লওঁ, ঠিক আছে? বিকজ আমি এনচাৰটো লিখাৰ আগত আমি এক্সামিনাৰৰ মাইণ্ডছেটটো আমি জানিব দৰকাৰ যে এক্সামিনাৰে কেনেকুৱা মাইণ্ডছেটেদি তোমাৰ ইংলিছৰ কপিটো চেক কৰিব, ঠিক আছে? তো প্ৰথম কথা তোমালোকে মনত ৰাখিবা যে হোৱাট এক্সামিনাৰ্ছ লুক ফৰ, এক্সামিনাৰ্ছে কি চাব, কি বিচাৰিব তোমাৰ এনচাৰটোত, ঠিক আছে? তো তাৰ কাৰণে আমি কি কৰিম, মনত ৰাখিম যে এক্সামিনাৰ্ছ ৱান্ট ক্লেৰিটি, এক্সামিনাৰ্ছে কি বিচাৰে, ক্লেৰিটি বিচাৰে, স্পষ্টতা বিচাৰে। যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰটো তুমি স্পষ্টভাৱে লিখিছানে নাই। তাৰপিছত তেখেতে কি চাব, তেখেতে চাব ষ্ট্ৰাকচাৰটো, তুমি তোমাৰ এনচাৰটো কেনেকৈ অৰ্গেনাইজ কৰিছা, কেনেকৈ ষ্ট্ৰাকচাৰটো বনাইছা, ঠিক আছে? আমিতো এনেকুৱা নহয় যে তলৰ ঘৰ এটা বনাইছো, তলৰ বেছটো আমি ষ্ট্ৰং বনোৱা নাই, গতিকে আমাৰ ওপৰৰ ঘৰটো কেনেকৈ ষ্ট্ৰং হ'ব। গতিকে আমি কি কৰিব লাগিব, তলৰ পৰা কি কৰি আহিব লাগিব, ষ্ট্ৰং কৰি আহিব লাগিব, ষ্টেপ বাই ষ্টেপ, নহয় জানো? ঠিক তেনেকৈ আমাৰ এনচাৰটো তেনেকুৱা আমি ষ্ট্ৰাকচাৰ কৰিব লাগিব, আমি পইণ্টছবিলাকক ধুনীয়াকৈ অৰ্গেনাইজ কৰিব লাগিব। নেক্সট হ'ল ৰেলিভেণ্ট পইণ্টছ, যিখিনি পইণ্ট দৰকাৰ সেই এনচাৰটোৰ কাৰণে সেইখিনি পইণ্টছ তোমালোকে তাতে লিখিছানে নাই। গতিকে প্ৰতিটো কুৱেশ্যনৰ এনচাৰ কৰোঁতে তোমালোকে সেই এনচাৰটোৰ ইচ এণ্ড এভৰি পইণ্ট যাতে টাচ কৰি অহা উইদিন দ্য ৱৰ্ড লিমিট, সেইটো মনত ৰাখিবা। দেন তেখেতে কি চাব, correct language, which is very important in case of literature. লিটাৰেচাৰৰ কেছত তোমাৰ লেংগুৱেজটো কাৰেক্ট হোৱাটো বহুত দৰকাৰ। তুমি এবাৰ প্ৰেজেণ্ট টেন্সত লিখিছা, এবাৰ পাষ্ট টেন্সত লিখিছা, ক'ৰবাত ফিউচাৰ টেন্সত লিখিছা, নো ইউ শুড নট কমিট দেট কাইণ্ড অফ মিষ্টেক্স হিয়াৰ। তো তোমাৰ লেংগুৱেজটো কি হ'ব লাগিব, কাৰেক্ট হ'ব লাগিব। আৰু এটা মই মিথ বাষ্ট কৰিব বিচাৰোঁ যে গুড এনচাৰ্ছ, ভাল এনচাৰ এটা হ'ব কাৰণে বহুতে এনেকুৱা ভাবে যে উই নিড টু ইউজ ফেন্সি ৱৰ্ডছ, আমি ফেন্সি ৱৰ্ডছ ইউজ কৰিব লাগিব, আমি বম্বাষ্টিক পম্পাছ ৱৰ্ডছ আমি ইউজ কৰিব লাগিব। নো, your examiner doesn't want that from you. মনত ৰাখিবা তুমি এজন ক্লাছ 12ত পঢ়া ষ্টুডেণ্ট, গতিকে তোমাৰ এক্সামিনাৰ যোনজন হ'ব তেখেতে তোমাক 12ত পঢ়া ষ্টুডেণ্ট হিচাপে তোমাৰ কপিটো চাব, না কি তোমাক এজন ৰিচাৰ্চ স্কলাৰ হিচাপে কপিটো চাব, বা PhD হোল্ডাৰ হিচাপে তোমাৰ কপিটোক চাব, বা মাষ্টাৰ ডিগ্ৰী কৰা এজন ল'ৰা হিচাপে তোমাক কপিটো চাব, নহয়। তুমি এজন 12ৰ ষ্টুডেণ্টে কেনেকৈ লিখিবা সেই এনচাৰটো, তো সেইমতেহে তেখেতে তোমাৰ
এনসাৰটো জাজ কৰিব। গতিকে এনেকুৱা নাভাবিবা যে মই কোনো ফেন্সি ৱৰ্ডছ লগালেহে মোৰ এনসাৰটো কাৰেক্ট হ'ব, নহয়। তুমি চিম্পল ক্লিয়াৰ লেংগুৱেজত যদি লিখা, কাৰেক্ট লেংগুৱেজত যদি লিখা, তেতিয়াহ'লে তোমাৰ এনসাৰটোৰ কাৰণে তুমি ফুল মাৰ্কছ পাবাই। অলৰাইট, এইটো মনত ৰাখিবা। নেক্সট কেইটামান পইণ্ট তোমালোক মনত ৰাখিবা। গুড হেণ্ডৰাইটিং। নাও হোৱাট ইজ এ গুড হেণ্ডৰাইটিং? গুড হেণ্ডৰাইটিং ইজ এ হেণ্ডৰাইটিং which can easily be readable, যাক নেকি সহজে পঢ়িব পৰা যায়। লেজিবল হেণ্ডৰাইটিং বুলি যাক আমি কওঁ, যোনটো নেকি সহজে পঢ়ি বুজি পায়। ঠিক আছে, একদম খুব ধুনীয়া পকাই পকাই লিখাটোৱে গুড হেণ্ডৰাইটিং কেতিয়াও নহয়। যাতে স্পষ্টকে পঢ়িব পাৰে, দ্যাট ইজ গুড হেণ্ডৰাইটিং। এণ্ড অলৱেজ মনত ৰাখিবা, বেছি কটাকটি নকৰিবা, ক্ৰছ মাৰ্কিংছ কেতিয়াও নকৰিবা এনসাৰটো লিখোতে। নেক্সট তোমাৰ পেৰাগ্ৰাফছ বিলাক কি হ'ব লাগিব? ক্লিয়াৰ হ'ব লাগিব, ৱেল ষ্ট্ৰাকচাৰ্ড হ'ব লাগিব। পইণ্ট ৱাইজত যাতে পেৰাগ্ৰাফখিনি তুমি কি কৰিছা, ডেছক্ৰাইব কৰিছা, এক্সপ্লেইন কৰিছা, তেনেকুৱা হ'ব লাগিব। নেক্সট কাৰেক্ট ষ্ট্ৰাকচাৰ, আৰু ষ্ট্ৰাকচাৰটো ফলো কৰিবা। অলৱেজ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰটো ফলো কৰাটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, দেন এইখিনি যদি কৰা, তেতিয়াহ'লে তোমাৰ মাৰ্কছখিনি কি? ফ্ৰী মাৰ্কছ। এইখিনি কষ্ট কৰিব লাগে এটা এনসাৰ ভাল হ'বৰ কাৰণে। অলৰাইট, এতিয়া নেক্সট পইণ্ট হ'ল যে আমাৰ এছএমএছ মিডিয়াম বা বড়ো মিডিয়াম বা বেংগলী মিডিয়াম ষ্টুডেণ্টে কৰা বহুত ডাঙৰ এটা মিষ্টেক বা বহুত ডাঙৰ এটা ভুল ধাৰণা, যে আমি প্ৰথমতে নিজৰ ভাষাত ভাবিম, তাৰপিছত আমি তাক কি কৰোঁ? ট্ৰান্সলেট কৰোঁ। তো এইটো ভুল কৰাৰ কাৰণে তোমালোকে ইমান দিনে পিছ পৰি আছা। কেতিয়াও সেইটো ভুল নকৰিবা। সদায় তুমি কি কৰিবা? কোনো এটা এনসাৰটোক থিংক ইন আইডিয়াজত ভাবিব লাগিব, তোমাৰ মাদাৰ টাঙত নহয়। তুমি সেই এনসাৰটোক তুমি ইংলিছ ৱৰ্ডেদি তুমি ভাবিব ট্ৰাই কৰিব লাগিব। তোমাৰ বুকত অলৰেডি সেই ৱৰ্ডছখিনি দিয়া আছে, অলৰেডি সেই চেণ্টেন্সেছখিনি দিয়া আছে। তুমি সেইটো ভাবোতে বা সেই এনসাৰটো ভাবোতে অলৱেজ ৰিমেম্বাৰ দোজ ৱৰ্ডছ দেট আৰ ইউজড ইন দ্য টেক্সট বুক। সেই টেক্সট বুকত থকা ৱৰ্ডছেদি তুমি চিন্তা কৰিব লাগিব সেই আইডিয়াছখিনি, না তোমাৰ মাদাৰ টাঙত। এতিয়া মাদাৰ টাঙত তুমি যদি ভাবা, তেতিয়াহ'লে কি কৰা, যে আমি ট্ৰান্সলেট কৰা ষ্টাৰ্ট কৰি দিওঁ। আমি প্ৰথমতে আমাৰ মাদাৰ টাঙত ভাবো, দেন আমি সেই চেণ্টেন্সটো ট্ৰান্সলেট কৰোঁ, আৰু তাৰ ফলত কি হয়? আমাৰ ৰং ৱৰ্ড অৰ্ডাৰ, কাৰণ মাদাৰ টাঙৰ আমাৰ ৱৰ্ড অৰ্ডাৰ বিলাক কি? বেলেগ হৈ যায়। আৰু ইংলিছত যেতিয়া আমি তাক লিখো, ইংলিছত ৱৰ্ড অৰ্ডাৰটো বেলেগ হয়, কাৰণ ইংলিছত আমি সাবজেক্ট ভাৰ্ব অবজেক্ট ষ্ট্ৰাকচাৰত লিখিব লাগে, বা অবজেক্টটো আগত আনি বা সাবজেক্টটো পিছত লৈ যায়, ভাৰ্বটোক মাজত লিখিব লাগে। কিন্তু আমাৰ মাদাৰ টাং বিলাকত বা অসমীয়াতে হোক, আমি কি কৰোঁ? মই ভাত খালো, গতিকে ইয়াতে মইটো সাবজেক্ট হ'ল, ভাতটো অবজেক্ট হ'ল, আৰু খালুটো কি হৈ গ'ল? ভাৰ্ব, যোনটো ক'ত আহিলে? লাষ্টত আহিলে। কিন্তু ইংলিছত কি হ'ব? সাবজেক্ট ভাৰ্ব অবজেক্ট, তাৰমানে মইটো আগত আহিব, খালুটো ছেকেণ্ডত আহিব, আৰু ভাতটো লাষ্টত আহিব। তো অৰ্ডাৰটো কমপ্লিটলি চেঞ্জ হৈ যায়, আৰু যাৰ কাৰণে নেকি আমাৰ চেণ্টেন্সটো কি হৈ যায়? ভুল হৈ যায়। তো এইখিনি বস্তু মনত ৰাখিবা। সেইকাৰণে ভাবিব কেনেকে লাগিব? ভাবিব আমি ইংলিছত লাগিব। ইংলিছ ৱৰ্ডছ যোনখিনি টেক্সট বুকত দি আছে, সেনেকে তোমালোকে ভাবিবা। আৰু কি নকৰিবা? কেতিয়াও ইনকাৰেক্ট টেন্স ইউজ নকৰিবা। অলৰেডি মই কৈছো সেইটো তোমালোকক। আৰু আননেচাৰেল ইংলিছ, আননেচাৰেল ইংলিছ মানে যোনটো ইংলিছ নেচাৰেল নহয়, চিম্পল ইংলিছত লিখিব ট্ৰাই কৰিবা। টেক্সচুৱেল ৱৰ্ড ইউজ কৰিবা, টেক্সচুৱেল লাইন ইউজ কৰিবা। দ্যাট ইজ মোৰ দেন এনাফ ফৰ স্কোৰিং গুড মাৰ্কছ। অ'কে, দেন তুমি কি কৰিবা? এতিয়া এইখিনি ঠিক কৰিবৰ কাৰণে কি কৰিব লাগিব? তো থিংক ইন ইয়ৰ মাইণ্ড। মাইণ্ডত এইখিনি কথা ভাবা। কি ভাবিবা? যে লেটছ সে মই এটা এক্সাম্পল লৈছো তোমালোকৰ, যে চফিৰ কেৰেক্টাৰ এটা। তো চফিৰ তুমি মনত ৰাখিবৰ কাৰণে কি ভাবিবা? তুমি অসমীয়াত নাভাবি তুমি তাক ইংলিছত ভাবা, যে চফি কি? ড্ৰিমছ বিগ, বহুত ডাঙৰ ডাঙৰ সপোন আছিলে। ইমেজিনেটিভ কি আছিলে? খুব কল্পনা কৰা আছিলে, যাক ইংলিছত মই কি বুলি কওঁ? আচ্ছা, ইমেজিনেটিভ। খুব মানে কল্পনাৰ জগতত থাকি ভাল পাইছিলে, তাক ইংলিছত কি বুলি কোৱা হয়? ইমেজিনেটিভ। তো এই ৱৰ্ডটো মনত ৰাখা। তাৰপিছত আনহেপি উইথ ৰিয়ালিটি, নিজৰ যোনটো দিঠক আছিলে, ৰিয়ালিটি আছিলে, সেই ৰিয়ালিটিৰ পৰা আনহেপি। তাই বহুত গৰীব আছিলে, কিন্তু সেইখিনি বস্তু তাই একচেপ্ট কৰিব বিচৰা নাছিলে। তাই সপোনৰ দুনিয়াত বিভিন্ন ধৰণৰ কথা চিন্তা কৰি ৰাখিছিলে, নহয় জানো? তাৰপিছত ইনফ্লুৱেঞ্চ বাই ষ্টৰিজ, আৰু তাই ষ্টৰি বনাই ভাল পাইছিলে, নহয় জানো? তো এইখিনি কথা যদি, এইখিনি ৱৰ্ড যদি আমি মনত ৰাখো, চফিৰ কেৰেক্টাৰ যদি আহে, আমি এইকেইটা ৱৰ্ডক এক্সপ্লেইন কৰি দিলে আমি এনসাৰটো লিখিব পাৰো। এতিয়া এইকেইটা ৱৰ্ড যদি আমি মনত ৰাখো, তেতিয়াহ'লে আমি ইয়াৰ লগত এক্সাম্পলছ দি, ড্ৰিমছ বিগ কেনেকে ড্ৰিমছ বিগ কৰে? চফি ৱান্টেড টু হেভ আ বুটিক, কি হ'ব বিচাৰিছিলে? ফেশ্বন ডিজাইনাৰ, হয় নে নহয়? মেৰী কোৱাণ্টৰ নিচিনা হ'ব বিচাৰিছিলে, মেনেজাৰ হ'ব বিচাৰিছিলে। তো এনেকে আমি এক্সাম্পলছ বিলাক দি যদি আমি ইয়াক এক্সপ্লেইন কৰো, 2-3 লাইন আমাৰ হৈ গ'ল। ইমেজিনেটিভ আছিলে, কেনেকে আমি গম পালো? ইমেজিনেটিভটো ককায়েকক লৈ বিভিন্ন ধৰণৰ তাই ইমেজিনেশ্যন কৰিছিলে, যে ককায়েক এনেকুৱা হয়, অমুক জেগাত যায়, হয়নে? বা ভাল মানুহবিলাকক লগ কৰে, বা ডেনিকেচিক, ইভেন ডেনিকেচিক লৈ
কি কৰিছিল তাই ইমেজিন কৰিছিলে আনহ্যাপি উইথ ৰিয়ালিটি তাইৰ কপালত কি লিখা আছিলে বিস্কিট ফেক্টৰীত কাম কৰা লিখা আছিলে বাট শ্বি ট্ৰাইড টু এস্কেপ ফ্ৰম দ্যাট ৰিয়ালিটি এণ্ড গোজ ইন টু দ্য ৱৰ্ল্ড অফ ইমেজিনেশ্যন হয় নে নহয় কেনেকে বাই থিংকিং এবাউট owning a boutique which is beyond her capacity beyond her financial capacity নহয় জানো তাৰপিছত ইনফ্লুৱেঞ্চ বাই ষ্টৰী বিভিন্ন ধৰণৰ ষ্টৰী বনাই ভাল পাইছিলে তো এনেকে আমি কি কৰিম এটা এনচাৰ মনত ৰাখিম ঠিক আছে দেন ৰাইট ইন simple English sentences তাৰপিছত আমি simple English sentenceত কি কৰিব লাগিব এনসাৰটো লিখিব লাগিব তো এইখিনিয়ে তোমালোকৰ কৰিবলগীয়া কামটো অলৰাইট নেক্সট আহিছো 3 the golden structure for every answer তোমালোকে যিকোনো এনসাৰ এটা লিখিব কাৰণে এইটো ষ্ট্ৰাকচাৰটো মনত ৰাখিবা ঠিক আছে ডু নট ষ্টাৰ্ট ডাইৰেক্টলি কেতিয়াও এনসাৰটো ডাইৰেক্টলি ষ্টাৰ্ট নকৰিবা ওকে কেনেকে ষ্টাৰ্ট কৰিবা Sophie was a girl who lived in a small town that start এনেকে কেতিয়াও এনসাৰ এটা ষ্টাৰ্ট কৰিব নালাগে কেনেকে ষ্টাৰ্ট কৰিবা the chapter going places by A.R. Barton presents Sophie as a young girl full of dreams and imagination same sentence অলপ বেলেগ ধৰণে লিখিলো more structured more well mannered well structured way আমি সেন্টেন্সটো কনস্ট্ৰাক্ট কৰিলো যত মই চ্যাপ্টাৰৰ নামটো ইনক্লুড কৰিছো লগতে ৰাইটাৰৰ নামো ইনক্লুড কৰিছো যত আমাক সেই সফিৰ ক্যাৰেক্টাৰটো তেখেতে ইন্ট্ৰোডিউস কৰিছে যোনটো ক্যাৰেক্টাৰ কি আছিল ইয়াং আছিল প্লাস কি আছিল ফুল অফ ড্ৰিমস এন্ড ইমাজিনেশন বহুত সপোন চাইছিলে বহুত কি কৰিছিলে কল্পনা কৰিছিলে গতিকে এনেকে আমি কি কৰিম সেন্টেন্স এটা বিগিন কৰিম দ্যাট ইজ দ্য কারেক্ট ওয়ে অফ রাইটিং এনি আনসার এনেকে যদি তোমালোকে প্ৰতিটো সেন্টেন্সৰ এনসাৰটো যদি স্টাৰ্ট কৰা ন তোমালোকক মার্কস দিবই দিব এক্সামিনাৰক তুমি ফোর্স কৰি দিবা যে মোক মার্কস দিবই লাগিব আপুনি মোক মার্কস কাটিব নোৱাৰে ঠিক আছে নেক্সট কৈছো নেক্সট পইণ্টত বেড প্যাৰাগ্ৰাফছ এতিয়া বেয়া প্যাৰাগ্ৰাফ কেতিয়া হয় যেতিয়া তোমালোকে কি কৰা মেইন কন্টেন্টৰ পৰা আঁতৰি যোৱা ওকে অলৱেজ মনত ৰাখিবা যে মোৰ টপিকটো কি মোৰ এনসাৰৰ টপিকটো কি মই সেই মতেহে মোৰ এনসাৰটো লিখিম ঠিক আছে তো তাৰ কাৰণে কি কৰিবা ইউজ ওয়ান আইডিয়া ওয়ান প্যাৰাগ্ৰাফ এটা কথা ক'ব কাৰণে এটা প্যাৰাগ্ৰাফে লিখিবা ঠিক আছে যেনেকে ধৰি লোৱা এম হেমেলে লাষ্ট লেসনৰ দিনা কি পঢ়াইছিলে তো প্ৰথমে কি কৰিছিলে তেখেতে পাৰ্টিসিপলৰ ওপৰত কোৱেশ্চন কৰিছিল হেতু এটা প্যাৰাগ্ৰাফ হ'ব সেকেন্ড তেখেতে ৰাইটিংৰ কাৰণে বুকস লৈ আহিছিলে হনে নহয় কপিজ লৈ আহিছিলে হেতু এটা প্যাৰাগ্ৰাফ হ'ব থাৰ্ড তেখেতে হিষ্ট্ৰীৰ কথা কৈছিলে হনে নহয় হেতু এটা প্যাৰাগ্ৰাফ হ'ব দেন তোমাৰ ফ্ৰেঞ্চ ল্যাঙ্গুৱেজৰ কথা কৈছিল হেতু এটা প্যাৰাগ্ৰাফ হ'ব তো এনেকে শৰ্ট প্যাৰাগ্ৰাফত তুমি এনসাৰটো কি কৰিবা তোমাক ষ্ট্ৰাকচাৰ কৰিবা আৰু এটা প্যাৰাগ্ৰাফত এটা এনসাৰ তাৰপিছত সিম্পল সেন্টেন্স বিলাক সহজ ৰাখা যেনেকে Sophie is a young girl she wants to own a boutique in future এনেকে simple sentence লিখিবা and short sentence use কৰিবা always তাৰপিছত linking words use কৰিবা linking words already মই এছেৰ ভিডিও এটা বনাইছো তাতেও কৈছিলো এটা linking words যেনেকে firstly moreover additionally however এইকেইটা words তোমালোকে মনত ৰাখিবা এইকেইটা linking words তোমালোকে কি কৰিবা use কৰিবা যেতিয়া লাইনটো চেঞ্জ কৰা বা যেতিয়া এটা লাইনৰ লগত আনটো লাইন তোমালোকে কি কৰি আছা কানেক্ট কৰি আছা ঠিক আছে এইখিনি মনত ৰাখিলে হ'ল নেক্সট আহিছো আমি তোমাৰ এনসাৰটো আৰু ষ্ট্ৰং কৰিব কাৰণে তুমি কি কৰিবা এভিডেন্স অৰ ৰেফাৰেন্স ফ্ৰম দ্য টেক্সট বুক তুমি তোমাৰ কোৱা কথাখিনি যোনটো এনসাৰত তুমি লিখি আছা সেই এনসাৰৰ প্ৰুফ দিব লাগিব এভিডেন্স মানে হ'ল প্ৰুফ যে এইখিনি কথা অমুক জাগাত ৰিফ্লেক্ট হৈছে বা এইখিনি বস্তু তেখেতৰ অমুক ক্যাৰেক্টাৰত ৰিফ্লেক্ট হৈছে এনেকে তুমি টেক্সট বুকৰ এক্সাক্ট এক্সাম্পলটো তুমি লিখিব লাগিব যাক আমি এভিডেন্স বুলি কওঁ আৰু এইটো যদি কৰা তেতিয়াহলে তোমাৰ এনসাৰটো বহুত ধুনিয়া হৈ যাব ই অটোমেটিকলি তোমাৰ এনসাৰটো এনহান্স কৰি দিব ঠিক আছে আৰু এছএমএছ বা বেংগলী ষ্টুডেন্টস বা বড়ো ষ্টুডেন্টসে অফেন কি কৰে স্কিপ দিস পার্ট এই পার্টটো স্কিপ কৰি দিয়ে ঠিক আছে তো অলৱেজ তুমি কি কৰিব লাগিব তোমাৰ ষ্টৰীটো বা পয়েমটো যিখিনি কথা আছে বা ক্যাৰেক্টাৰছে যোনখিনি একচন কৰিছে সেই একচনেদি তুমি কি কৰিবা অলৱেজ ৰেফাৰ কৰিবা এনসাৰটো অলৱেজ তাৰমানে এক্সাম্পলস দি বা ৰেফাৰেন্স দি তুমি এনসাৰটো লিখিবা যে এইখিনি কথা অমুক জাগাত গম পাইছে বা এইখিনি একচন কৰাৰ কাৰণে মই এইখিনি কথা ক'ব পাৰিছো ঠিক আছে যেনেকে ফৰ এক্সাম্পল Sophie is seen when Sophie imagines This is seen when Sophie imagines meeting the football player Danny Casey. তো Danny Casey লগ পোৱাৰ এক্সাম্পলটো ইয়াতে তুমি দি দিলে হ'ল ঠিক আছে তো যেতিয়া কোনো এটা কথা লিখি আছা তাৰ লগত তুমি কি কৰিবা অলৱেজ টেক্সট বুকৰ ৰেফাৰেন্স বা টেক্সট বুকৰ এক্সাম্পলস ইউজ কৰিবা নেক্সট আহিছো আমি কনক্লুজনটো সদায় 2 লাইনছত তুমি এন্ড কৰিবা বেলেগ প্যাৰাগ্ৰাফ কৰিব দৰকাৰ নাই সেম প্যাৰাগ্ৰাফত তোমালোকে দুটা লাইনত কনক্লুজন লিখিব পাৰা এন্ড নিটলি ভালকে
পৰিষ্কাৰকে তোমালোকে এণ্ড কৰিব লাগিব, যেনেকে does বা so এইবিলাক ৱৰ্ডেদি তুমি এণ্ড কৰিবা, therefore এইবিলাক ৱৰ্ডেদি এণ্ড কৰিবা অলৱেজ। ঠিক আছে, কি মনত ৰাখিবা, so বা তোমাৰ therefore হৈ গ'ল, এইকেইটা ৱৰ্ডেদি তুমি কি কৰিবা, এণ্ড কৰিবা বা কি লিখিব পাৰা, does লিখিব পাৰা। ঠিক আছে, যেনেকে does Sophie represents dreams and frustrations of young people who find reality difficult to accept। তো এনেকে কি কৰিব লাগিব, তোমালোকৰ এনসাৰটো ৰেপ আপ কৰিব লাগিব। ইয়াতে তুমি নতুন আইডিয়া ইন্ট্ৰডিউচ নকৰিবা, শেষত কোনো নতুন কথা নিলিখিবা, যোনখিনি কথা তুমি অলৰেডি ডিসকাস কৰিছা অলৱেজ ৰাইট দ্যাট এট দি এণ্ড, লাষ্ট লাইনত সেইখিনি কথাই তুমি সাম আপ কৰিব লাগিব। অলৰাইট, নেক্সট আহিছো ল্যাঙ্গুৱেজ ৰুলস। ল্যাঙ্গুৱেজৰ কাৰণে কি মনত ৰাখিবা, ওকে। তো সিম্পল ইংলিশ এণ্ড কাৰেক্ট ইংলিশ, অলৱেজ এইটো মই বাৰে বাৰে ক'লো, সিম্পল লিখিবা আৰু কাৰেক্ট ইংলিশ লিখিবা। ষ্টপ ট্ৰাইং টু সাউন্ড এডভান্স, এডভান্স সাউন্ড কৰিব নালাগে, বম্বাষ্টিক ৱৰ্ড বা ফেন্সি ৱৰ্ডস ইউজ কৰিব নালাগে। ব্যাড ইংলিশ কেতিয়া হ'ব, যেনেকে এইটো সেন্টেন্স সোফি ওয়াজ প্ৰফাউন্ডলি, ইয়াতে প্ৰফাউন্ডলি শব্দটো ইউজ কৰিছো, নো নিড টু ইউজ দ্যাট। তাৰপিছত মানডেইন ৱৰ্ডটো ইউজ কৰিছো, নো নিড টু ইউজ দ্যাট ওয়ান। ঠিক আছে, জাস্ট সিম্পলি লিখা সোফি ওয়াজ আনহ্যাপি উইথ হার অর্ডিনারি লাইফ, সোফি নিজৰ অৰ্ডিনাৰী লাইফৰ পৰা আনহ্যাপি আছিলে, সিম্পল ইট ইজ, ইট ক্যান গিভ ইউ গুড মাৰ্কস। মই গ্যাৰান্টি দি কৈছো, এনেকে যদি লিখি আহা তোমালোকক মাৰ্কস দিবই। নেক্সট, এভয়েড মাদাৰ টাং সেন্টেন্স প্যাটাৰ্ন। মাদাৰ টাঙৰ সেন্টেন্স প্যাটাৰ্ন অলৰেডি মই ক'লো তোমালোকক, ভাত খোৱাৰ এক্সাম্পলটো দিলো, প্লিজ এভয়েড দ্যাট, সেইটোৱে এভয়েড কৰিবা, সেইটোৱে তোমালোকৰ এনসাৰ ৰাইটিঙৰ সবতছে ডাঙৰ ফল্ট, এইখিনি তোমালোকে এভয়েডে কৰা। ঠিক আছে, নেক্সট গৈছো বাৰু, ৱৰ্ড লিমিট স্ট্ৰেটেজি। এইটো খুবেই ইম্পৰ্টেণ্ট, বিকজ ইংলিছত তোমালোকৰ কি আছে, ৱৰ্ড লিমিট আছে। তো প্ৰতিটো কুৱেশ্যনৰ কাৰণে তোমালোকৰ ৱৰ্ড লিমিট থাকিব, যেনেকে ফৰ 2 মাৰ্কস কুৱেশ্যন তোমাৰ ৱৰ্ড লিমিট হ'ল 3 to 40 ৱৰ্ডস। এতিয়া 4 মাৰ্কসৰ কাৰণে ইংলিছত 4 মাৰ্কসৰ কুৱেশ্যনছ নাহে, গতিকে তোমাৰ কি আহিব, 5 মাৰ্কস আহিব। তো ইয়াতে মই 6 বুলি দিছো, তোমালোকে এইটো 5 মাৰ্কস বুলি ভাবি লোৱা। তো 5 মাৰ্কসৰ কাৰণে কি কৰিবা তোমালোকে, 120 to 150, একচুয়ালি 5 মাৰ্কসৰ কাৰণে 4, এইটো তুমি 5 মাৰ্কস বুলি ধৰি লোৱা, 80 to 100 words, আৰু 7 মাৰ্কসৰ কাৰণে এইটো 120 to 150 words, বিকজ ভিস্টাজৰ পৰা তোমাৰ 7 মাৰ্কসৰ কুৱেশ্যন আহিব। তো ৱৰ্ড লিমিটৰ মতেহে তুমি লিখিবা। এতিয়া ৱৰ্ড লিমিট কেনেকে কাউন্ট কৰিবা, তাতেতো কাউন্ট কৰি থাকিব নোৱাৰা, তো অলৱেজ কাউন্ট বাই প্যাৰাগ্ৰাফছ। এতিয়া যদি তুমি 4 লাইনস বা 4.5 লাইনস লিখা, তেতিয়াহ'লে অটোমেটিকলি তোমাৰ এনসাৰটো 40 ৱৰ্ডছৰ ভিতৰত হৈ যাব। ঠিক আছে, যিকোনো যেনেকুৱা হেণ্ডৰাইটিঙে নহওক কিয় around 40 words কভাৰ হৈ যাব। দেন তুমি যদি 8 to 10 লাইনস লিখা, তেতিয়াহ'লে তোমাৰ 5 মাৰ্কসৰ কাৰণে হৈ যাব, আৰু 12 মাৰ্কসৰ কাৰণে 7 মাৰ্কসৰ কাৰণে হ'ল 12 to 14 লাইনস। ঠিক আছে, এইখিনি বস্তু তোমালোকে মনত। তো ৱৰ্ড লিমিটটো খুবেই ইম্পৰ্টেণ্ট ইংলিছত। ৱৰ্ড লিমিট যদি এক্সিড কৰি দিয়া, তোমালোকৰ টাইমো বেছি যাব আৰু তোমালোকৰ এনসাৰৰ কাৰণে মাৰ্কসো নাপাবা। বেছিকে লিখিলে কিন্তু কেতিয়াও মাৰ্কস নাপায়, অলৱেজ টু দ্য পইণ্ট লিখিব লাগিব। অলৰাইট, মনত ৰাখিবা এইখিনি কথা। নেক্সট গৈছো লাষ্ট মিনিট এক্সাম টিপস। লাষ্ট মিনিট এক্সাম টিপসটো কি, যে ৰিড দ্য কুৱেশ্যন টুৱাইস। তোমাৰ যোনটো কুৱেশ্যন, সেই কুৱেশ্যনটো তুমি দুবাৰ তিনিবাৰ ভালকে পঢ়া, কুৱেশ্যনটো বুজি লোৱা। তোমালোকে সবতছে ডাঙৰ ভুল কৰা, কুৱেশ্যনটো বুজি নোলোৱা, ভালকে নপঢ়া, কুৱেশ্যনত থকা ৱৰ্ডছখিনি, কি ৱৰ্ডছখিনি আণ্ডাৰলাইন নকৰা। নেক্সট, আণ্ডাৰলাইন দ্য কি ৱৰ্ডছ। অলৰেডি মই ক'লো, কুৱেশ্যনত থকা ইম্পৰ্টেণ্ট ৱৰ্ডছ কেইটা আণ্ডাৰলাইন কৰিবা, সেই ৱৰ্ডৰ মিনিং কেইটা আগতে বুজি লোৱা, তাৰপিছত এনসাৰটো ষ্টাৰ্ট কৰা। প্লেন 3 points in your head, নিজৰ মাইণ্ডত এটলিষ্ট 3 points এটা তুমি সেই কুৱেশ্যনৰ লগত মাইণ্ডত ফৰ্ম কৰি লোৱা। দেন সেই 3টা পইণ্টৰ ওপৰত বেছ কৰি তুমি এনসাৰটো লিখা ষ্টাৰ্ট কৰা। ঠিক আছে, আৰম্ভণি কেনেকৈ কৰিব লাগে, শেষ কেনেকৈ কৰিব লাগে মই দিলো, তাৰ লগত এই 3টা পইণ্ট এড কৰি দিয়া, তোমালোকৰ যিকোনো এটা এনসাৰ তোমালোকে ইজিলি লিখিব পাৰিবা। এতিয়া যেতিয়া লিখি আছা, তেতিয়া মনত ৰাখিবা, লিভ প্ৰপাৰ স্পেচ। স্পেচ অকমান এৰি দিবা, কাৰণ কেতিয়াবা কি হৈ যায়, ভুল হৈ যায়, কেতিয়াবা ৱৰ্ড এটা কাটি আমি লিখিব লাগে, কেতিয়াবা স্পেচ নাথাকে, কেতিয়াবা লাইন এটাই ভুল হৈ যায়, আমি ৰিপ্লেচ কৰিব লাগে, স্পেচ নাথাকে। তো অলৱেজ গিভ প্ৰপাৰ স্পেচ ইন বিটুইন লাইনস, লাইনসৰ মাজত স্পেচ দিবা। ডোন্ট অভাৰৰাইট, বহুত বেছিকে কটাকটি কৰি নিলিখিবা, কটাটো একদম মিনিমাল ৰাখিব পাৰিবা, বিকজ তোমালোকৰ এনসাৰটো যিমান প্ৰেজেন্টেবল হ'ব, ইমানে এক্সামিনাৰৰ এট্ৰেকশনটো বেছি হ'ব তোমাৰ কপিটোৰ প্ৰতি, তোমাৰ এনসাৰটোৰ প্ৰতি। তো অলৱেজ মাইণ্ড দ্যাট, এণ্ড ডোন্ট পেনিক ইফ স্পেলিং ইজন্ট পাৰফেক্ট। নাও নেক্সট বিগ প্ৰব্লেম উইথ দ্য ষ্টুডেণ্টছ অফ দিছ বেকগ্ৰাউণ্ড আৰ দ্যাট বহুতৰ স্পেলিংটো মিষ্টেক হয়। এটা বস্তু মনত ৰাখিবা, স্পেলিং মিষ্টেকৰ কাৰণে কিন্তু বহুত বেছি মাৰ্কস কাটি নিদিয়ে এক্সামত। ঠিক আছে, কিন্তু যদি বাৰে বাৰে স্পেলিং মিষ্টেক কৰি আছা, তেতিয়া কিন্তু মাৰ্কস কাটিব। সাপোজ কেতিয়াবা এনেকুৱা হৈ যায় যে ডাবল পি, এপ্ৰুভত ডাবল পি আছিলে নে ছিংগল পি আছিলে মোৰ মনত নাই, জাষ্ট ৰাইট ইট ডাউন।
তোমাৰ যোনটো যেনেকুৱা লাগে সেনেকে লিখি যোৱা তাৰ কাৰণে কিন্তু মাৰ্কসটো কাটি নিদিয়ে এইটো তোমালোকে মনত ৰাখিবা ওকে তো স্পেলিংটো তোমালোকে ইমান বেছি ভাবি নাথাকিবা যে মোৰ স্পেলিংটো ভুল হৈ গ'ল এইটো এনসাৰত কি হ'ব এতিয়া No, spelling mistake ইমান এটা important নহয়. But yes, do not make that mistake too often in a question or in an answer. তোমাৰ এনসাৰটোত সেই মিষ্টেকটো তুমি বাৰে বাৰে যদি কৰিছা বা ইম্পৰ্টেণ্ট ৱৰ্ডৰ যেনেকৈ ফ্ৰান্সৰ স্পেলিংটো যদি তুমি মিষ্টেক কৰিছা MMLৰ স্পেলিংটো যদি মিষ্টেক কৰিছা ঠিক আছে তেতিয়া কিন্তু তোমাৰ মাৰ্কছ কাটিব বিকজ দিজ আৰ দ্য ইম্পৰ্টেণ্ট ৱৰ্ডছ ছাপ'জ ৰাইটাৰৰ নাম লিখিছা তেতিয়া যদি স্পেলিং মিষ্টেক কৰিছা তেতিয়া কিন্তু মাৰ্কছ কাটিব সেইখিনিৰ কাৰণে কিন্তু কোনো এক্সকিউজ নাই সেইখিনি তোমালোকে বাইহাৰ্ট কৰিব লাগিব এইখিনি ইংলিছৰ কাৰণে তোমালোকক দৰকাৰ হ'বই গতিকে স্পেলিঙৰ ক্ষেত্ৰত এইটো কথা তোমালোকে মনত ৰাখিবা এইটো পইণ্ট মনত ৰাখিবা তো এইখিনি আছিলে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট টিপছ মই ভাবিছো যে এইকেইটা বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টছখিনি এইখিনি ফেচ কৰে আৰু এনেকে যদি তোমালোকে টিপছ কেইটা মই দিয়া ফ'ল' কৰা তেতিয়াহ'লে ডেফিনেটলি তোমালোকে যিকোনো কুৱেশ্যনৰ এনচাৰ লিখিব পাৰিবা আৰু তাৰ কাৰণে এতিয়া বহুত বেছি টাইম নাই অলপমান ঘৰত লিখি দুপৰীয়া সময়ত দিনৰ ভাগত তোমালোকে কুৱেশ্যন এনচাৰ্ছবিলাক লিখি লিখি প্ৰেক্টিছ কৰি থকা আৰু এনেকে প্ৰেক্টিছ কৰা হাৰ্ডৱৰ্ক কৰা অকণমান স্মাৰ্টলি কাম কৰিবলগীয়া হৈ গৈছে ভয় খাব নালাগে ইংলিছটো বহুত বেছি টান নহয় তোমালোকৰ টেক্সট বুকৰ ভিতৰৰে কুৱেশ্যন আহিব এটাও কুৱেশ্যন বাহিৰৰ পৰা নুসুধে গতিকে ইংলিছৰ কাৰণে তোমালোকে বহুত বেছি ভয় কৰি এপ্ৰ'চটো নকৰিবা পাৰিম বুলি ভাবা কুৱেশ্যন এটা কনফিডেন্সেৰে তোমালোকে বাইহাৰ্ট কৰা পঢ়া প্ৰেক্টিছ কৰা আৰু এক্সাম হলত গৈও নাৰ্ভাছ নহবা মনত ৰাখিবা যে যিয়ে নহওক মই ট্ৰাই কৰিম মই যিখিনি পাৰো সেইখিনি কুৱেশ্যন এনচাৰ্ছ মই লিখি আহিম তো এইখিনি যদি কৰা তোমালোকৰ ডেফিনেটলি ভাল মাৰ্কছ এটা আহিব মই আশা কৰিছো তোমালোকে এইখিনি কথা ফলো কৰিবা so at last thank you very much for watching my video